বাৰীত সোমাই এয়া ভেকুৰী গুটি, বিলাহী, জলকীয়া এইবোৰ ছিঙি আনিলোঁ। আৰু এয়া ভেন্দি ফ্ৰাই কৰিলোঁ। আৰু এয়া পটল ফ্ৰাই কৰিলোঁ। আৰু ফ্ৰাই কৰিছোঁ। আজি সাঁজটোত আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া পটল ফ্ৰাই কৰি আছোঁ। আৰু ইয়াৰ লগতে অকণমান দালি বনালোঁ। আৰু দালিও আপোনাক দেখাইছোঁ। আজি সাঁজটো কিহেৰে খাম, তাতে ভাতকেৰেলা দি দিছোঁ। এয়া চাওকচোন, কোনে কোনে ভাতকেৰেলা খাই ভাল পায় জনাব। আৰু লগতে আৰু কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই ভাতটো আজি যিহেতু গেছটো শেষ হ'ল, জুইতে বনালোঁ। আৰু এয়া দেখাইছোঁ, ভাতটো আগে বনাই এটালোঁ। আৰু মই এতিয়া এই কেৰাহীটো পাতিছোঁ। ইয়াত মই কি কৰিম, তেল দিম, যিহেতু মই বেলেগ কিবা এটা কৰিবলৈ গৈ আছোঁ। আৰু এয়া মই তেল দিছোঁ। তেলখিনি গৰম হয়, যিহেতু মোৰ গেছ শেষ হ'ল, গেছ শেষ হোৱাৰ কাৰণে জুইতে কৰি আছোঁ আজি। আৰু আপোনালোকক দেখাইছোঁ। মই এই তেলখিনি গৰম কৰিলোঁ। কিয় গৰম কৰিলোঁ চাই থাককচোন। ইমানখিনি তেল, 5 লিটাৰ তেল আছে তাত। 5 লিটাৰ তেল কিয় গৰম কৰিলোঁ, এয়া দেখিলেনে, এই জলকীয়াখিনি, ভোট জলকীয়া আচাৰ বনাবৰ বাবে তেলখিনি মই গৰম কৰি ল'লোঁ প্ৰথমে। আৰু গৰম কৰাৰ পাছত মই অলপ অলপকৈ ইয়াত দি দিছোঁ। আৰু সম্পূৰ্ণ গোটেইখিনি দি দিম, এতিয়া গৰমে দি দিছোঁ, যিহেতু জলকীয়াখিনি মই আগতীয়াকৈ কাটি থ'লোঁ সৰু সৰুকৈ। আৰু এয়া মই দেখালোঁ।